ও মা ভোক লাগছে কি বনাইছা? এই কণী বইল কৰি আছো। আজি কণীটো মই এটা নতুন হেৰি বনাম শ্বিলঙৰ জলকীয়া দি। এইটো এতিয়া কণীটো বইল কৰি লওঁ। তাৰপিছত ৰেডি কৰোঁ শ্বিলঙৰ জলকীয়া বিলাহী এনেকৈ দি। এতিয়া কণীটো বইল হওক। মোৰ কণীও বইল হৈ গ'ল। মই এতিয়া এইখিনি ৰেডি কৰি আছোঁ। ইয়াতে এইটো থাকিব, নহৰু থাকিব, পিঁয়াজ থাকিব, বিলাহী থাকিব। এইখিনি মই অকণ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি কণীটো হেৰি কৰি ল'ম। এইটো মই মিক্সিত নামাৰোঁ, এইটো এনেকৈ কাটি দিব লাগিব। এনেকৈ নহৰুটো পিঁয়াজটো এনেকৈ গোল গোল কৰি, পিঁয়াজটো এনেকৈ গোল গোল কৰি কাটিব লাগিব। এইটো বিলাহীটো এনেকৈ কাটিছোঁ, এইটো মিক্সিত মাৰা নহয়। কোৱা। এতিয়া ইয়াৰ বেচনটো ইয়াতে গুলি ল'ম। লৈ পিনে ইয়াতে নিমখ হালধি দিম। নিমখ হালধি দি পিনে ইয়াতে মই পানী দি গুলি, তাৰপিছত কণীটো ইয়াতে দি দিম। মই এতিয়া কণীটো ইয়াতে বেচন দি পিনে এইটো হেৰি কৰি দিছোঁ। এতিয়া কেৰাহীটোত বহাই দিম। এইটো এতিয়া মই অকণ ফ্ৰাই কৰি দিম জলকীয়াটো। তো আপোনালোকে 80% ভাজি ল'ব লাগে আৰু এই টেষ্টটো আহে। এইটো আপোনাৰ পিঁয়াজটো ভাজা গ'ল। এতিয়া মই বিলাহীটো ইয়াতে দি দিছোঁ। অকণ বিলাহীটো ভাজা হ'লে মই ৰেষ্টুৰেণ্টটো ইয়াতে দি দিম। মই এতিয়া ইয়াতে চচটো দিলোঁ আপোনাৰ কালাৰটো আহিবৰ কাৰণে। এইটো কিন্তু মিঠা চচ। আপোনালোকে জ্বলা চচো দিব পাৰে, চয়া চচো দিব পাৰে। আৰু মই ইয়াতে আলু ব্যৱহাৰ কৰা নাই। এইটো আপোনালোকে আলু ব্যৱহাৰো কৰিব পাৰে। এইটো মই এতিয়া ভালদৰে মিক্স কৰি আছোঁ। মই অকণমান লাইট পানী দি দিছোঁ ইয়াতে। অকণমান পানীটো দিছোঁ মানে কণীটো দি দিমতো ইয়াতে। এতিয়া ইয়াতে কণীটো দি দিছোঁ। কণীটো দি মই 5 মিনিট ৰাখিম। এতিয়া এইটো মোৰ হৈ গ'ল। মই এইটো এতিয়া নমাই লৈছোঁ। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰিব। এয়া ধন্যবাদ।